নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এছএছচি জিডি কনষ্টেবল 2025 বিএছএফ চিআইচিএফ চিআৰপিএফ এছএছএফ এছএছবি আইটিবিপিএন আসাম ৰাইফলমেন 39481 টা পদৰ এক্সামৰ সিবিটি এনসোৱাকি ফাইনালি কালি আহি গৈছে কালি যেহেতু 4 মাৰ্চ তাৰিখে এছএছচি জিডি কনষ্টেবলৰ 2025 ৰ এনসোৱাকি ফাইনালি আহি গল যদি এতিয়ালৈকে এনসোৱাকি চেক কৰা নাই তেতিয়া হলে ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে গৈ পিনি আপোনালোকে এনসোৱাকি আপোনালোকে চেক কৰি লওক নিজৰ ৰোল নম্বৰ এণ্ড পাছৱৰ্ড বহাই পিনি আপোনালোকে নিজৰ এনসোৱাকিখন আপোনালোকে চেক কৰি লওক এতিয়া মেইন কথাটো হ'ল এছএছচি জিডি কনষ্টেবলৰ ফিজিক্যাল টেষ্ট কেতিয়া অনুষ্ঠিত হ'ব বা ফিজিক্যাল টেষ্টৰ কাট অফ কিমান যোৱা সম্ভাৱনা আছে আপোনালোকে কিমান মাৰ্কস পাইছে আৰু লগতে এছএছচি জিডি কনষ্টেবলৰ নতুন ভেকেন্সি আকৌ কেতিয়া আহিব বহু কেণ্ডিডেটে মোক এই বিষয়ে সুধি আছে সেইকাৰণে সকলো বিলাকৰ তথ্য সহকাৰে এটা ভিডিও দিবলৈ চেষ্টা কৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি আপোনালোকে জয়েন হ'ব বিচাৰে জয়েন হ'লক তাতে যিকোনো ধৰণৰ আপডেট আগতীয়াকৈ আপোনালোকে আমাৰ Telegram এণ্ড WhatsAppতে আপোনালোকে পাই থাকিব যদি আপোনালোকে জয়েন হ'ব বিচাৰে জয়েন হৈ লওক এতিয়া মেইন কথাটো হ'ল এছএছচি জিডি কনষ্টেবলৰ ফিজিক্যাল টেষ্ট কেতিয়া অনুষ্ঠিত হ'ব ফিজিক্যাল টেষ্ট দিবলৈ কাট অফ কেতিয়া মাৰিব 4 মাৰ্চ তাৰিখে এছএছচি জিডি কনষ্টেবলৰ এনসোৱাকি আহিলে বাকি এতিয়া ফিজিক্যাল টেষ্ট দিবলৈ আপোনালোকৰ কাট অফ কেতিয়া মাৰিব যেহেতু আপোনালোকে 2 মাহ আপোনালোকে ওয়েট কৰিব লাগিব ফিজিক্যাল টেষ্টৰ ৰিজাল্টৰ বাবে কাৰণ কেণ্ডিডেট বহুত আছে ন সেইকাৰণে হয়তো এই প্ৰসেসটো দীঘলীয়া কাৰণ এছএছচি জিডি কনষ্টেবলৰ প্ৰসেসটো অলপ লেহেমিয়া কাৰণ ভেকেন্সি ভালেখিনি থাকে লগতে কেণ্ডিডেটও বহুত আছে নিশ্চয় গম পাইছে এই পদবিলাকৰ কাৰণে বহু কেণ্ডিডেট অপেক্ষা কৰি থাকে সেইকাৰণে হয়তো এই পদবিলাকৰ কাৰণে বহু কেণ্ডিডেটে এপ্লাইও কৰে এতিয়া আপোনালোকে 2 মাহ আপোনালোকে ওয়েট কৰিব লাগিব ৰিজাল্ট আহিবলে আৰু ৰিজাল্ট অহা পিছত ফিজিক্যাল টেষ্ট আপোনালোকে ধৰি লওক যে জুলাই আগষ্ট এই 2 মাহতে হয়তো আপোনালোকৰ ফিজিক্যাল টেষ্টটো হোৱা সম্ভাৱনা আছে আৰু এবাৰ আপোনালোকৰ ফিজিক্যাল টেষ্ট একেলগতে পাতি দিছে ফিজিক্যাল টেষ্টৰ লগত একেলগতে আপোনালোকৰ মেডিকেল টেষ্টটো হৈ গৈছে ডকুমেন্ট ভেৰিফিকেশন হৈ গৈছে 2024 চনৰ প্ৰসেসটো আপোনালোকে গম পালে একেলগতে আপোনালোকৰ ৰানিংও হৈ গৈছে ৰানিং হোৱাৰ পিছত নেক্সট আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হৈ গৈছে আৰু লগতে মেডিকেলো একেলগতে হৈ গৈছে আগতে আপোনালোকৰ কাট অফ মাৰে মেডিকেল এক্সাম দিবলৈ কিন্তু এতিয়া আপোনালোকৰ ডাইৰেক্টলি ফিজিক্যালৰ লগতে মেডিকেলো হৈ গৈছে এতিয়া আপোনালোকৰ দুটাই কাট অফ মাৰিব যদি আপোনালোকে এতিয়া ফিজিক্যাল টেষ্ট দিবলৈ আপোনালোকৰ নাম আহে তেতিয়া নেক্সট আকৌ আপোনালোকৰ ফাইনেলত আপোনালোকৰ নাম আহিলে আপোনালোকে চাকৰি পাবই আৰু নিশ্চয় গম পাইছে এটা তিনিটা কাট অফ নেমাই আগৰ নিচিনা প্ৰসেস নহয় বা আপোনালোকৰ দুটাই প্ৰসেস হ'ব প্ৰথমতে ফিজিক্যাল টেষ্ট দিবলৈ আপোনালোকৰ নাম আহিব ফিজিক্যাল টেষ্ট পাস কৰাৰ পিছত নেক্সট আপোনালোকৰ ডাইৰেক্টলি ফাইনেল ৰিজাল্ট আহি যাব ফাইনেল ৰিজাল্ট হয়তো আপোনালোকৰ ডিসেম্বৰ মানত আপোনালোকে পাই যাব তাৰে আগত আপোনালোকৰ ফিজিক্যাল টেষ্টটো দিবলৈ আপোনালোকে চেষ্টা কৰক ভালকে আপোনালোকে যদি এটা ভাল মাৰ্কস পাই থৈছে এছএছচি জিডি কনষ্টেবলৰ তেতিয়া হলে আপোনালোকে হাত আগতি বহি নাথাকিব এতিয়া ভালকে আপোনালোকে ৰানিংটো ষ্টাৰ্ট কৰি দিয়ক আৰু কাৰণ 24 মিনিটত আপোনালোকে 5 কিলোমিটাৰ ৰানিং কৰিব লাগিব লৱা সকলে ছোৱালী সকলে 8 মিনিটত 16 মিটাৰ ৰানিং কৰিব লাগিব যদি এটা ভাল মাৰ্ক পাইছে এছএছচি জিডি কনষ্টেবলৰ তেতিয়া হলে আপোনালোকে ফিজিক্যাল টেষ্টটো কাৰণে ৰেডি হওক এটা নেক্সট নতুন ভেকেন্সি কেতিয়া আহিব যেহেতু নতুন ভেকেন্সি 2026 ৰ বাবে নৱেম্বৰ মাহতে আহিব 2025 চনৰ এই নৱেম্বৰ মাহতে 2026 ৰ বাবে ভেকেন্সি আহিব এটো বিষয় আপোনালোকে গম পালে এতিয়া মেইন কথাটো হ'ল কাট অফ কিমান যাব কোনো ক'ব নোৱাৰে কাৰণ আপোনালোকে কিমান নম্বৰ পাইছে তাৰ ওপৰত ডিপেন্ড কৰি আপোনালোকক কাট অফ মৰা হ'ব আপোনালোকে তলত কমেন্ট কৰিব কি কাষ্টত কিমান মাৰ্কস পাইছে আপোনালোকে তলত কমেন্ট কৰি জনাবলে নাপাহৰিব আৰু যেতিয়া তলত কমেন্ট কৰিব তেতিয়া আমি গম পাম যে এভাৰেজ কিমান কেণ্ডিডেটে কিমান মাৰ্কস পাইছে তেতিয়া আমি সকলো তথ্য গম পাই যাম সো এটো আসলে এটা সৰুহুৱাকে ভিডিও দিবলৈ চেষ্টা কৰিলো যদি ৰিটেন এক্সামত এটা ভাল মাৰ্কস পাইছে তেতিয়া হলে আপোনালোকে ভালকে ফিজিক্যাল টেষ্টৰ কাৰণে আপোনালোকে তৈয়াৰী কৰক আৰু যদি ফিজিক্যাল ৰিটেন এক্সামত যদি এটা ভাল মাৰ্কস নাপালে যদি কম নম্বৰ পাই থৈছে তেতিয়া হলে নেক্সট ৰিক্ৰুটমেন্টৰ কাৰণে ভালকে এতিয়া পৰাই তৈয়াৰী কৰক নিশ্চয় গম পাইছে এটো আসলে এটা সৰুহুৱাকে ভিডিও দিবলৈ চেষ্টা কৰিলো যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটকে যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ